এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল কৃষিজাত সামগ্ৰীৰ গুণগত মান বৃদ্ধিৰ বাবে বিজ্ঞানীসকলক কৃষকৰ সৈতে প্ৰত্যক্ষ যোগাযোগ ৰাখিবলৈ কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ আহ্বান। ৰাজ্যৰ সামগ্ৰিক বান পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ কাজিৰঙা অংশৰ মাজেৰে লঘু যান বাহন আৰু বাছ চলাচলৰ অনুমতি। যান বাহনৰ কৰ আৰোপ ব্যৱস্থাৰ সৰলীকৰণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত পৰিবহণ বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে পৰিবহণ মন্ত্ৰী কেশৱ মহন্তৰ আলোচনা। বিভিন্ন প্ৰজাতিৰ সাপে ৰাজ্যৰ জৈৱ বৈচিত্ৰ্য চহকী কৰি আহিছে বুলি বিশ্ব সৰ্প দিৱসত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আৰু অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষণা কৰা ভাৰতৰ মহিলা এ দলত অসমৰ উমা চেত্ৰীৰ স্থান লাভ। এতিয়া শুনক বিতং বাতৰি। দেশৰ কৃষিজাত সামগ্ৰীৰ গুণগত মান বৃদ্ধিৰ বাবে বিজ্ঞানীসকলে কৃষকৰ সৈতে পোনপটীয়াকৈ যোগাযোগ ৰক্ষা কৰা প্ৰয়োজন বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰে। নতুন দিল্লীত আজি অনুষ্ঠিত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ ৯৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কৃষকৰ উপাৰ্জন দুগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্যত উপনীত হ'বলৈ কৃষিৰ সৈতে জড়িত সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰি যোৱা উচিত বুলি মন্তব্য কৰে। বিশেষকৈ কৃষি বিজ্ঞানী বিশ্ববিদ্যালয় মহাবিদ্যালয় কৃষি বিজ্ঞান কেন্দ্ৰসমূহে এই বিষয়ত গুৰুত্ব দিয়া প্ৰয়োজন বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্যৰ সামগ্ৰিক বান পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ কাজিৰঙা অংশৰ মাজেৰে লঘু যান বাহন আৰু বাছৰ চলাচলত অনুমতি প্ৰদান কৰা হৈছে। অৱশ্যে বাহনৰ গতিৰ ক্ষেত্ৰত নিষেধাজ্ঞা অব্যাহত থাকিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। ইপিনে ৰাজ্যৰ বিভিন্ন অঞ্চলত বাঢ়নি পানী হ্ৰাস পাইছে যদিও এতিয়াও ১৭খন জিলাৰ ১,১০০ৰো অধিক গাঁৱৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত আছে। ৰাজ্যখনত ৫ লাখৰো অধিক লোক এতিয়াও বানৰ ক্ষতিৰ সন্মুখীন হৈ আছে। একেদৰে ১১৬টা আশ্ৰয় শিবিৰত ২৪,০০০ৰো অধিক লোকে এতিয়াও আশ্ৰয় লৈ আছে। শেহতীয়া তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ৰাজ্যখনত বানৰ ফলত ৩জন লোকৰ মৃত্যু হোৱাত এইবাৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৬লৈ বৃদ্ধি হৈছে। কোনো কোনো অঞ্চলত পানী শুকোৱাৰ পাছত জনসাধাৰণ নিজ বাসগৃহ অভিমুখে উভতি গৈছে যদিও বানৰ পাছত বিভিন্ন ৰোগৰ আশংকাই দেখা দিছে। স্বাস্থ্য আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী বিশুদ্ধকৰণৰ বাবে ঔষধ তথা বিশুদ্ধ খোৱা পানী ORS আদিও বিতৰণ কৰিছে। ডিব্ৰুগড় জিলাৰ মৰাণৰ খোৱাং অঞ্চলত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ক্ষতিগ্ৰস্ত কেইবাখনো গাঁৱৰ ২ শতাধিক কৃষক পৰিয়ালৰ প্ৰায় ৬০০ বিঘা ভূমিত লগোৱা শাক পাচলিৰ খেতি বানত জাহ যোৱাৰ ফলত তেওঁলোক অসুবিধাৰ সন্মুখীন হৈছে। তদুপৰি পোহনীয়া জীৱ জন্তুৰ মৃত্যু হোৱাত আৰ্থিক ক্ষেত্ৰত সমস্যাই দেখা দিছে। ইপিনে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা আগলি বতৰা অনুযায়ী অসমকে ধৰি দেশৰ ১৯খন ৰাজ্যত আজিৰে পৰা অহা ৪ দিন পৰ্যন্ত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই আজি ৰাজ্যত যান বাহনৰ কৰ আৰু ব্যৱস্থাৰ সৰলীকৰণ আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ স্থাৱৰ সম্পদৰাজিৰ সুপৰিচালনা সন্দৰ্ভত পৰিবহণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। দিছপুৰত অনুষ্ঠিত এই বৈঠকত অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ মিছন ৰঞ্জন দাস, উপাধ্যক্ষ প্ৰণৱজ্যোতি লহকৰৰ লগতে পৰিবহণ আয়ুক্ত মেঘ নিধি দাহাল আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক চিন্ময় ফুকন উপস্থিত থাকে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহালে আজি জনতা ভৱনত বিভাগটোৰ বিভিন্ন শাখাৰ শীৰ্ষ বিষয়াসকলৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ ৰূপায়িত বিভিন্ন প্ৰকল্পৰ কাম কাজ পৰ্যালোচনা কৰে। মন্ত্ৰী শ্ৰীসিংহালে পৌৰ প্ৰশাসনৰ সংস্কাৰ, উদ্যান আৰু বজাৰ গৃহ নিৰ্মাণ, স্বচ্ছ ভাৰত অভিযান আদি বিভিন্ন বিষয়ত কেইবাখনো গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰে। গুৱাহাটী পৌৰ নিগমৰ শীৰ্ষ বিষয়াসকলৰ সৈতে তেওঁ পৌৰ প্ৰশাসনৰ সংস্কাৰ সন্দৰ্ভত গঠিত এজনীয়া সমিতিৰ প্ৰতিবেদন আৰু পৌৰ সংশোধনী আইন ২০২৪ৰ খচৰা নিয়মাৱলী প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰে। এই বৈঠকত জালুকবাৰীৰ পৰা খানাপাৰালৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ষ্ট্ৰীট লাইট স্থাপন আৰু নগৰীয়া আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত অনুমোদিত উদ্যান সন্দৰ্ভত GUCL আৰু গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা বিভাগৰ কাৰিকৰী শাখাক লৈও আলোচনা কৰা হয়। আনহাতে নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ সৈতে হোৱা বৈঠকত মহানগৰীৰ অকৰ্তৃত্বশীল নিৰ্মাণ কাৰ্যসমূহৰ এককালীন নিয়মীয়াকৰণৰ শেহতীয়া স্থিতি পৰ্যালোচনা কৰা হয়। স্বচ্ছ মিছন নগৰীয়াৰ অধীনত ৰূপায়িত গোটা আৱৰ্জনা ব্যৱস্থাপনা আৰু ব্যৱহৃত পানী ব্যৱস্থাপনাৰ কাম কাজৰ স্থিতিৰ লগতে গুৱাহাটী পৌৰ নিগমৰ অধীনত ৰূপায়িত স্বচ্ছ ভাৰত অভিযানৰ কামৰ স্থিতি সম্পৰ্কেও বিশদভাৱে আলোচনা কৰা হয়। কামাখ্যাক প্লাষ্টিকমুক্ত অঞ্চল হিচাপে গঢ়ি তোলা সন্দৰ্ভতো আজিৰ এই বৈঠকত আলোকপাত কৰা হয়। ইপিনে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া আৰু শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা বৈঠকত মূলতঃ নিগমৰ অধীনত নিৰ্মাণ কৰা বজাৰ গৃহ, চাফাই কৰ্মচাৰীৰ আৱাসগৃহ, স্বচ্ছ চাৰ্ভেক্ষণ আৰু আৱৰ্জনা সংগ্ৰহ ব্যৱস্থাপনা, বৰাগাঁৱৰ আৱৰ্জনা পৰিশোধন প্ৰকল্পৰ ভূমি অধিগ্ৰহণৰ স্থিতিৰ লগতে পৌৰ নিগমৰ অধীনত ৰূপায়িত অন্যান্য কাম কাজৰ শেহতীয়া অগ্ৰগতি পৰ্যালোচনা কৰা হয়। চলিত বছৰৰ ভিতৰতে পৌৰ নিগমৰ অধীনত নিৰ্মাণ কাৰ্য চলি থকা হেঙেৰাবাৰী, গণেশগুৰি, উলুবাৰী আৰু বেলতলাৰ বহুমহলীয়া বজাৰ গৃহৰ নিৰ্মাণ সম্পূৰ্ণ কৰি ক্ষুদ্ৰ ব্যৱসায়ীসকলক আবণ্টন দিয়াৰ
পদক্ষেপ গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিগমৰ বিষয়াসকলক নিৰ্দেশ দিয়ে আনহাতে মহানগৰীৰ পৰা দৈনিক সংগৃহীত বৃহৎ পৰিমাণৰ আৱৰ্জনা পেলোৱাৰ বাবে উপযুক্ত ভূমি সন্দৰ্ভত পৰামৰ্শ প্ৰদানৰ বাবে গৃহ নিৰ্মাণ আৰু পৰিক্ৰমা বিভাগৰ সচিব গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত তথা কামৰূপ মহানগৰ জিলাৰ আয়ুক্তক লৈ এখন সমিতি গঠনৰ বাবে তেওঁ বিভাগক নিৰ্দেশ দিয়ে अब डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य। भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून। तारीख पर तारीख युग का हो गया अंत। न्यायिक प्रक्रिया के लिए समय सीमा तय। भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू। आजाद भारत के अपने कानून। মৰিগাঁও জিলাৰ জাগিৰোডত স্থাপন হ'বলগীয়া টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ বাবে অসম চৰকাৰে আবণ্টন দিয়া 517 বিঘাৰো অধিক ভূমিৰ আজি চৰকাৰী নিয়ম অনুসৰি মৰিগাঁও উপপঞ্জীয়কৰ কাৰ্যালয়ত পঞ্জীয়ন প্ৰক্ৰিয়া সম্পন্ন হয় টাটা ইলেক্ট্ৰনিক্স কৰ্তৃপক্ষৰ এটা উচ্চস্তৰীয় দল মুম্বাইৰ পৰা আহি মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত আলোচনাত মিলিত হোৱাৰ পাছতে ভূমি পঞ্জীয়ন প্ৰক্ৰিয়া সম্পন্ন হয় দলটোৱে জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাসহ উপপঞ্জীয়কৰ কাৰ্যালয়ত উপস্থিত হয় চৰকাৰী ৰেল আৰক্ষীয়ে আজি গুৱাহাটী ৰেল ষ্টেচনত 5জনকৈ বাংলাদেশী নাগৰিকক আটক কৰে গুৱাহাটী ৰেল ষ্টেচনত বেংগালুৰু অভিমুখী ৰেলত উঠাৰ সময়তে ৰেল আৰক্ষীয়ে বাংলাদেশী লোককেইজনক আটক কৰে ৰেল আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি লোককেইজন বাংলাদেশৰ পৰা ত্ৰিপুৰা হৈ অসমত প্ৰৱেশ কৰিছিল ইপিনে চৰকাৰী ৰেল আৰক্ষী আৰু ৰেল সুৰক্ষা বাহিনীয়ে আজি যুটীয়াভাৱে অভিযান চলাই গুৱাহাটী ৰেল ষ্টেচনত 160 বস্তা চুপাৰী জব্দ কৰে কামৰূপ এক্সপ্ৰেছৰ পৰা চুপাৰীখিনি জব্দ কৰা হয় সৰবৰাহকাৰী চক্ৰই চুপাৰীখিনি ডিমাপুৰৰ পৰা কামৰূপ এক্সপ্ৰেছ যোগে কলকাতালৈ নিয়াৰ চেষ্টা চলাইছিল বুলি ৰেল আৰক্ষীয়ে জানিবলৈ দিছে চৰাইদেউ জিলাৰ আয়ুক্ত কাৰ্যালয়ত আজি ৰাজহ মন্ত্ৰী যোগেন মোহনে জিলাখনৰ অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত 90 গৰাকী হিতাধিকাৰীৰ মাজত স্মাৰ্ট টিভি বিতৰণ কৰে এই অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ উন্নয়নৰ লগতে দৰিদ্ৰতা নিৰ্মূলৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে বিভিন্ন জনৰ বাবে কল্যাণকামী আঁচনি গ্ৰহণ কৰি আহিছে ইয়াৰ দ্বাৰা সমাজৰ পিছপৰা শ্ৰেণীয়েও যাতে বিকাশৰ ধাৰাত সমানে অংশীদাৰ হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে বুলি তেওঁ মন্তব্য কৰে তেওঁ ছাত্ৰ-ছাত্ৰীসকলক স্মাৰ্ট টিভিৰ সদ্ব্যৱহাৰ কৰি বিনোদনৰ লগতে দেশ বিদেশৰ বাতৰি আৰু জ্ঞান আহৰণ কৰিবলৈ আহ্বান জনায় অনুষ্ঠানত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ জিলাখনৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ উপৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযান অসমত অব্যাহত আছে অভিযানৰ অংশ হিচাপে জিলাই জিলাই বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্ৰথম 3টা মাহত পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ হাৰ চৰকাৰে 2015 চনতে কৃষকৰ বাবে আৰম্ভ কৰা ছইল হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা পৰৱৰ্তী বাতৰি শুনক ভাস্বতী দেৱীৰ পৰা আজি বিশ্ব সৰ্প দিৱস সাপৰ বিভিন্ন প্ৰজাতি সংৰক্ষণৰ দ্বাৰা জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস পালন কৰা হয় এই উপলক্ষে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বিভিন্ন প্ৰজাতিৰ সাপে ৰাজ্যৰ জৈৱ বৈচিত্ৰ্য চহকী কৰি আহিছে আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৰাজ্য চৰকাৰ আৰু প্ৰকৃতি সংৰক্ষণ কৰ্মীসকলে এনে বিচিত্ৰ প্ৰজাতিৰ সাপৰ বিচৰণস্থলীসমূহ চিনাক্ত কৰি সেইসমূহ সুৰক্ষিত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে সাপৰ প্ৰতি থকা মানুহৰ অহেতুক ভীতিৰ পৰিপ্ৰেক্ষিতত সাধাৰণতে মানুহৰ সৈতে ইয়াৰ সংঘাত পৰিলক্ষিত হয় এই সংঘাতৰ ফলতে সৰ্পদংশনৰ ফলত বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হয় সৰ্পদংশনৰ ফলত হোৱা প্ৰাণহানি ৰোধ কৰাৰ লগতে বিষয়টো সম্পৰ্কত সজাগতা সৃষ্টিৰ বাবেও আজিৰ দিৱসৰ সৈতে সংগতি ৰাখি কাৰ্যসূচী লোৱা হৈছে উল্লেখযোগ্য যে বিশ্বত ৩৫০০ৰো অধিক প্ৰজাতিৰ সাপ থকাৰ তথ্য পোৱা যায় ইয়াৰ ভিতৰত ৬০০ বিধ বিষাক্ত বুলি জানিব পৰা যায় ইপিনে বিশ্ব সৰ্প দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ কোনো কোনো স্থানত সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে মৰিগাঁৱত প্ৰকৃতিপ্ৰেমী মঞ্চ অসম নামৰ স্বেচ্ছাসেৱী সংস্থাই দিনজোৰা কাৰ্যসূচীৰে এই দিৱস পালন কৰে সৰ্প সংৰক্ষণ আৰু সৰ্পদংশনৰ সজাগতা সৃষ্টিৰ হেতু আজি বঘৰাৰ এজাবাৰী ডমাল আদি অঞ্চলত সমদল উলিওৱা হয় ইয়াৰ পাছতে জিলাখনৰ পশ্চিম সিধাবাৰী মধ্য ইংৰাজী বিদ্যালয়ত এখন সজাগতা সভা অনুষ্ঠিত হয় এই অনুষ্ঠানত বিভিন্ন প্ৰজাতিৰ সৰ্পৰ শিক্ষাৰ্থীসকলক আলোকচিত্ৰ প্ৰদৰ্শন কৰাৰ উপৰিও বিষাক্ত সাপ চিনাক্ত কৰাৰ কৌশল সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক শিকোৱা হয়
ৰাজ্য চৰকাৰৰ অন্ন সেৱা দিন আঁচনিৰ অধীনত যোৰহাট জিলাৰ তিতাবৰ আৰু মৰিয়নীত কাৰ্যবাহী দণ্ডাধীশসহ খাদ্য ৰাজহুৱা বিতৰণ আৰু উপভোক্তা বিভাগৰ বিষয়াই সুলভ মূল্যৰ দোকান পৰিদৰ্শন কৰে। সুলভ মূল্যৰ দোকানীয়ে হিতাধিকাৰীসকলক উপযুক্ত পৰিমাণৰ খাদ্যবস্তুৰ যোগান ধৰা সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে বিষয়াসকলে দোকানসমূহ পৰিদৰ্শন কৰে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰীত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত গ্ৰীষ্মকালীন বিজ্ঞান শিক্ষণ বিশ্লেষণ আৰু প্ৰকৃতি শিবিৰৰ আজি সামৰণি পৰে। ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমিতিৰ উদ্যোগত আৰু শালবাৰী মহকুমা সাংবাদিক সংস্থাৰ সহযোগত অনুষ্ঠিত এই শিবিৰত বিজ্ঞানৰ বিভিন্ন দিশত আলোকপাত কৰা হয়। শিবিৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক ছাত্ৰ ছাত্ৰীক পক্ষী নিৰীক্ষণ আৰু সংৰক্ষণ, বিজ্ঞান আৰু যাদু, বন্যপ্ৰাণী সুৰক্ষা আৰু মানুহ, নেচাৰ মেপিং, যাদুৰ আঁৰৰ বিজ্ঞান, প্ৰকৃতি আৰু শিল্পকলা আদি বিষয় সন্দৰ্ভত সমল ব্যক্তিসকলে প্ৰশিক্ষণ প্ৰদান কৰে। অসমৰ উমা চেত্ৰীয়ে অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষণা কৰা ভাৰতৰ মহিলা এ দলত স্থান লাভ কৰিছে। ভাৰতৰ মহিলা দলটোৱে অষ্ট্ৰেলিয়াত ঘৰুৱা এই দলটোৰ বিৰুদ্ধে 2খন T20, 3খন এদিনীয়া আৰু 1খন 4দিনীয়া খেলত অৱতীৰ্ণ হ'ব। তিনিওটা ফৰ্মেটৰ বাবে ঘোষণা কৰা দলটোত প্ৰথম পচন্দৰ উইকেটৰক্ষক বেটাৰ হিচাপে উমাই স্থান লাভ কৰে। ভাৰতীয় এই দলটোৱে শৃংখলাৰ প্ৰথমখন T20 খেল 7 আগষ্টত ব্ৰিছবেনত খেলিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:30 বজাত প্ৰচাৰ হ'বলগীয়া চলন্তিকা অনুষ্ঠানত গোৱালপাৰা জিলাৰ ৰূপায়িত হৈ থকা সম্পূৰ্ণতা অভিযান সন্দৰ্ভত আলোচনা কৰা হ'ব। অনুষ্ঠানত গোৱালপাৰাৰ জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰী অতিথি হিচাপে উপস্থিত থাকিব। সাক্ষাৎ গ্ৰহণ কৰিব গোৱালপাৰাৰ সংবাদদাতা ৰছিদুল হুছেইনে। সাধাৰণ জনজাতীয় ৰাইজৰ সহায় হোৱাকৈ গুৱাহাটীৰ পল্টন বজাৰত নৱীকৃত জনজাতীয় জিৰণি গৃহ এটা আজি মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰে। শিক্ষা, চিকিৎসা, বাণিজ্যিক আদি কাৰণত গুৱাহাটীলৈ অহা জনজাতীয় লোকসকল এই গৃহৰ জৰিয়তে উপকৃত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। জিৰণি গৃহটো ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ অনুমোদিত পুঁজিৰে নৱীকৰণ কৰা হৈছে। ইপিনে ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ পেগুৱে জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি অসমৰ বিষয়ববীয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। সংগঠনৰ বিষয়ববীয়াসকলক জনজাতীয় সমাজখনৰ সামগ্ৰিক উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সকলোখিনি সহযোগিতা আগবঢ়োৱা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। সংগঠনটোৱে উত্থাপন কৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি সংৰক্ষণ, জনজাতীয় অঞ্চলত বিদ্যালয় স্থাপন, স্বায়ত্তশাসিত পৰিষদলৈ সাংবিধানিক মৰ্যাদা প্ৰদান আদি কেইবাটাও বিষয়ত বৈঠকত আলোচনা কৰা হয়। কেন্দ্ৰীয় চৰকাৰে প্ৰতিৰক্ষা খণ্ডত ৰপ্তানি হ্ৰাস কৰাৰ লগতে আত্মনিৰ্ভৰশীলতাত উদগনি যোগোৱাৰ উদ্দেশ্যে 346 বিধ সামগ্ৰী বিশিষ্ট পঞ্চমখন ইতিবাচক সূচী প্ৰকাশ কৰিছে। ইয়াৰে ভিতৰত 1000 কোটিৰো অধিক টকাৰ আমদানি প্ৰতিস্থাপন মূল্যৰ কৌশলগত দিশৰ পৰা গুৰুত্বপূৰ্ণ লাইন ৰিপ্লেচমেণ্ট গোট, যন্ত্ৰাংশ, উপাদান আৰু কেঁচা সামগ্ৰী আছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে এই সামগ্ৰীসমূহ অকল ভাৰতীয় উদ্যোগৰ পৰাহে ক্ৰয় কৰা হ'ব। মন্ত্ৰালয়ে লগতে বিগত 3 বছৰত 12,300ৰো অধিক বিধ সামগ্ৰী স্বদেশীকৰণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। ইয়াৰ ফলত প্ৰতিৰক্ষা খণ্ডৰ ৰাজহুৱা কোম্পানীসমূহে ঘৰুৱা বিক্ৰেতাক মুঠ 7,500 কোটিৰো অধিক টকাৰ ফৰমাছ দিছে। ভাৰতৰ সামগ্ৰী আৰু সেৱাৰ ৰপ্তানি জুনত 5.4% বৃদ্ধি পাই $6,547 কোটি হৈছেগৈ। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি এপ্ৰিলৰ পৰা জুনলৈকে সামগ্ৰিক ৰপ্তানিৰ 8.6% বৃদ্ধি পাই $20,035 কোটি হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। কৃষিজাত সামগ্ৰীৰ গুণগত মান বৃদ্ধিৰ বাবে বিজ্ঞানীসকলক কৃষকৰ সৈতে প্ৰত্যক্ষ যোগাযোগ ৰাখিবলৈ কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ আহ্বান। ৰাজ্যৰ সামগ্ৰিক বান পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ কাজিৰঙা অংশৰ মাজেৰে লঘু যান বাহন আৰু বাছৰ চলাচলৰ অনুমতি। যান বাহন কৰ আৰু ব্যৱস্থাৰ সবলীকৰণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত পৰিবহণ বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে পৰিবহণ মন্ত্ৰী কেশৱ মহন্তৰ আলোচনা।
আৰু অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষণা কৰা ভাৰতৰ মহিলা এই দলত অসমৰ উমা চেত্ৰীৰ স্থান লাভ আমাৰ এতিয়াৰ বাতৰি ইমান This is Akashvani, the news read by Saira Mujtaba.